হয় যিটো সময়ত কংগ্ৰেছ আৰু AIDF প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব পৰা নাই তেনে সময়ত কিন্তু বিজেপিয়ে তেওঁলোকৰ যি লোকসভা নিৰ্বাচন প্ৰচাৰ আৰম্ভ কৰিছে আৰু ইতিমধ্যে কৰিমগঞ্জত আহি পালেহি বিকশিত ভাৰত মোদী কি গেৰেণ্টিৰ যিখন বাহন এইখন বাহন আপোনালোকক ND24 দৰ্শকক আমি দেখুৱাইছোঁ। এইখন বাহনৰ দৃশ্য আমাৰ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাব। এইখন বাহনৰ দৃশ্য একেবাৰে সজাই পৰাই তোলা হৈছে এইখন বাহন আৰু আপোনালোকে দেখি পাইছে ND24 কেমেৰাত এইখন বাহন আৰু এনেদৰে প্ৰায় দুখন বাহন আহি কৰিমগঞ্জত পাইছেহি আৰু এইখন ভাৰতত আপোনালোকে দেখি পাইছে যে বিকশিত ভাৰত মোদী কি গেৰেণ্টি লিখা আছে আৰু এইখন যি বাহন আছে এইখন বাহনত আটক ধুনীয়াকৈ সজাই তোলা হৈছে আৰু এইখন বাহনত আপোনালোকে দেখি পাব এখন LED টিভিও লগোৱা আছে যিখন টিভিৰ মাধ্যমত কিন্তু প্ৰদৰ্শন কৰা হ'ব মোদীৰ ইমান দিনৰ যি কাম কাজ এই কাম কাজৰ যি দৃষ্টান্ত এই দৃষ্টান্ত কিন্তু এইসমূহ যিসমূহ বাহন আছে এইসমূহ বাহনত কিন্তু তেওঁলোকে তুলি ধৰিব। আপোনালোকক ND24 দৰ্শকক দেখুৱাইছোঁ এখনৰ পিছত আনখন যিখন বাহন এই বাহনখন আহি পালেহি এই মুহূৰ্তত আৰু তেওঁলোকে কৰিমগঞ্জ বিজেপিৰ ফালৰ পৰা কিন্তু এইখন বাহনসমূহক কিন্তু লোৱা হৈছে। আমি তেওঁলোকৰ প্ৰতি জানিবলৈ যত্ন কৰিম কি ক'ব আপোনালোকৰ তাতে বাহন এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ পৰা এই প্ৰচাৰ বেনটো আমাৰ ইয়াত পঠোৱা হৈছে। মূলতঃ ভাৰত বিকশিত ভাৰত আৰু মোদীজী কি গেৰেণ্টি এই কাৰ্যক্ৰমৰ অন্তৰ্গত আমাৰ এই অপি ভেনটো কৰিমগঞ্জত আহিছে। আমি আজি এই ভেনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ জ্যেষ্ঠ নেতা মাননীয় মিছন ৰঞ্জন দাস, মাননীয় বিশ্বৰূপ ভট্টাচাৰ্য, কৰিমগঞ্জৰ পৌৰপতি ৰবীন্দ্ৰ চন্দ্ৰ দেৱ, আসাম প্ৰদেশ বিজেপিৰ সদস্য অমৰেশ ৰয়, আমাৰ সহমণ্ডল সভাপতি কিশোৰ দে, পৌৰপতি আৰু সিনিয়ৰ লিডাৰ, আমাৰ পৌৰ কমিশনাৰ কৰিমগঞ্জ চহৰৰ জ্যেষ্ঠ নেতা তেওঁলোকে ইয়াত উপস্থিত আছিলে। আমি আজিৰ পৰা এই যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু অহা 15 দিন এই ভেন গাড়ীটো কৰিমগঞ্জ জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিধানসভা সমষ্টিত মাননীয় মোদীজীৰ এই নেতৃত্বত যি সৰকাৰ পৰিচালিত হৈছে এই চৰকাৰৰ বিভিন্ন বিকশিত কাৰ্যক্ৰম যিবিলাক আছে, বিকশিত প্ৰকল্প যিবিলাক আছে, দেশ কেনেকৈ বিকশিত হৈ আছে এই বাৰ্তাটো দিয়াৰ কাৰণে এই গাড়ীৰ মাধ্যমত এটা ভিডিঅ' চলিব আৰু আমাৰ প্ৰচাৰ পত্ৰ থাকিব। ৰাইজে এইটো দেখিব আৰু ৰাইজে গম পাব আৰু এইটো কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ যি কাৰ্যকৰ্তাবিলাক আছে তেওঁলোকে কাম কৰিব। যেহেতু দেখা গৈছে UDF আৰু কংগ্ৰেছে এতিয়ালৈ প্ৰাৰ্থিত্ব দিব পৰা নাই তেনে সময়ত আপোনালোকৰ প্ৰচাৰ কিমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যেনে কৈছে যে আমি যে 11টা সিটত বিজেপি প্ৰতিদ্বন্দ্বিতা কৰিছে এইটো 1,00,000-2 লাখ ভোটৰ ব্যৱধানত জিতিব আৰু আমি বহুত অন্তৰত বহুত ব্যৱধানত কৰিমগঞ্জৰ সিটো এইবাৰ আৰু এবাৰ জিকিব। এইটোত কোনো দ্বিধা নাই, কোনো সন্দেহ নাই। হয় আপোনালোকে দেখি পালে যে এইখন যিখন যাত্ৰা এইখন যাত্ৰাত কিন্তু বহু প্ৰভাৱ পৰিব কৰিমগঞ্জ লোকসভা কাৰণে আৰু এনেদৰে আপোনালোকক ND24 দৰ্শকক আমি দেখুৱাইছোঁ এইখন বাহন হৈছে এইখন বাহন কিন্তু গুৱাহাটীৰ পৰা আহিছে আৰু আজিৰ দিনত এই মুহূৰ্তত কিন্তু এইখন বাহন কিন্তু তেওঁলোকে সমষ্টিৰ বিভিন্ন প্ৰান্তত কিন্তু এৰি দিছে আৰু এনেদৰে বিভিন্ন প্ৰান্তত গৈ কিন্তু তেওঁলোকে যি মোদীৰ গেৰেণ্টিৰ কথা এই গেৰেণ্টিৰ কথা কিন্তু তেওঁলোকে টিভিৰ মাধ্যমত অৰ্থাৎ স্ক্ৰীণৰ মাধ্যমত কিন্তু তেওঁলোকে তুলি ধৰিব আৰু এনেধৰণে আটক ধুনীয়া প্ৰায় দুখন বাহন কৰিমগঞ্জ জিলাত আহি পাইছেহি। মিছন ৰঞ্জন দাস আছে ASTৰ চেয়াৰমেন, তেওঁৰ সৈতে মই জানিবলৈ যত্ন কৰিম যিহেতু ASTCৰ চেয়াৰমেনগৰাকী আছে। কি ক'ব আপোনালোকৰ তাতে বাহন আহিছে? এই যে দুখন বাহন আহিছে এইটো বিকশিত ভারত সংকল্পপত্র যেটা মোদিজি প্রকাশ করবেন যে কীভাবে সংকল্পপত্র মানে আমি আগামী দিনে কি করব এটা আমার সংকল্প, আর যেটা ডকুমেন্ট প্রকাশ করা হবে জনগণের মত নিয়ে এটা হবে সংকল্পপত্র। তো এটা আগামী দিনে আগামী 2047-এর মধ্যে ভারতকে বিশ্বের মধ্যে এক বিকশিত দেশ হিসেবে আমরা গড়ে তুলতে চাই। মোদিজি বলছেন আগামী 5 বছরে আমরা যে বর্তমান পৃথিবীর সব দেশের মধ্যে আমরা অর্থনৈতিক দিকে 5 নম্বরে আছি, এখান থেকে আমরা আগামী 5 বছরে 3 নম্বরে যেতে চাই আর 2047-এর মধ্যে দেশকে বিকশিত ভারত এবং 1 নম্বরে যেতে চাই। এই লক্ষ্য পূরণের উদ্দেশ্যে জনগণের বিভিন্ন মতামত নেওয়া হবে। এই দুইটি গাড়ি সমগ্র এই করিমগঞ্জ লোকসভা কেন্দ্রের সমগ্র এলাকা ভ্রমণ করবে, জনগণের মতামত নেওয়া হবে। মোদিজি ইতিমধ্যে জনগণের জন্য, গরিব লোকদের জন্য, কৃষকদের জন্য, সাধারণ মানুষের জন্য কি কি কাজ করেছেন সমস্ত দেখানো হবে এবং বাকি পরামর্শ নেওয়া হবে। যে কোনো ব্যক্তি পরামর্শ দিতে পারেন, যেটা করলে জনগণের লাভ হবে, এটা করলে গরিবেরা উপকৃত হবে,
এটা করলে মহিলারা উপকৃত হবে, এটা করলে আগামী 5 বছরের মধ্যে দেশ 3 নম্বরে যাবে, এই ধরনের পরামর্শ নেওয়া হতে পারে। সাধারণ মানুষকে মতামত নিয়েই দেশ আমরা করতে চাই, সাধারণ মানুষকে ভাগিদারি আমরা করতে চাই, সাধারণ মানুষকে দেশের উন্নয়নে আমরা জড়িত করতে চাই। এটাই মোদিজির লক্ষ্য, মোদিজির গ্যারান্টি যে আপনাদের যে পরামর্শ নিচ্ছি এটা আমি পূরণ করে দেখাবো, এটা আমার গ্যারান্টি। আপনারা যেটা বলেছেন সেটা আমি পূরণ করার দায়িত্ব আমার, এটা আমার গ্যারান্টি আপনাদের প্রতি। এই যিসকল বাহন আছে এইসমূহ বাহনত যিসকল মানুহৰ যিসকল খুব আনকি যিসকল পাব লাগে সেইসমূহ কিন্তু জনাব পাৰিব এইসমূহ বাহনত, আৰু এইসমূহ বাহন কিন্তু সমষ্টিৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিব আৰু মানুহৰ যি মত এই মত কিন্তু তেওঁলোকে ল'ব। কৰিমগঞ্জৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।